খুব ভাল নাটক এখনো। আমি ৰেডি হৈ আছোঁ, মেকআপ কৰি আছোঁ, ৰাজ আহিছে, কথা পাতিছোঁ। খুব ধুনীয়া ৰাইজে আঁকোৱালি লৈছে। নলবাৰী হেলচা ৰাইজে, সৰ্থেবাৰী ৰাইজে, বাকী থকা দিনকেইটা আমাক এনেকৈ মৰম দি যাওক। আপোনালোকৰ আশীৰ্বাদ লাগিব আমাক আগবাঢ়ি যাওঁতে। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইফালে আছে নৱজিৎ ভাই আৰু এইফালে ইহঁতৰ এইটো ঘৰ, আৰু সিফালে পাই কোনোবা টচ মাৰিছি, মানে মই ভিডিঅ'টো লৈ চুট্টুৰ বুলি ভাবিছি নে ক'ব নোৱাৰোঁ। তো বাকী যি নহওক, এইফালে নৱজিৎ আৰু মই গৈ আছোঁ আজি থিয়েটাৰ কলাগুৰুলৈ বুলি। আৰু আপোনালোকে গমে পায় মই তেওঁলোকৰ আখৰা গৃহত গৈ ভিডিঅ' বনাইছিলোঁ, আৰু আজি বৰ্তমান মানে অপেনিং পেণ্ডেল চলি আছে। যোৱা 20 তাৰিখৰ পৰা অপেনিং হৈছে, আৰু আজি অপেনিং পেণ্ডেলৰ লাষ্ট দিন হয়। তো এতিয়া গৈ আছোঁ ডাইৰেক্ট পেণ্ডেললৈ বুলি, মানে হেলচা হাইস্কুললৈ বুলি। আৰু এনেকৈ হেলচা আহি পালোঁ, আৰু এতিয়া গৈ আছোঁ হেলচা হাইস্কুললৈ। মানে হেলচা হাইস্কুল খেল পথাৰত চলি আছে থিয়েটাৰ কলাগুৰু। মানে আমি জুবিন দা চাব আহিছিলোঁ হেলচাত দুইবাৰকৈ, এবাৰো হৈছোঁ, আগৰবাৰো হৈছোঁ। তো সেইখন ফিল্ডতে মানে চলি আছে থিয়েটাৰ কলাগুৰু। এতিয়া তালৈকে গৈ আছোঁ। এনেকৈ আহি পালোঁ থিয়েটাৰ কলাগুৰু। এইফালে পেণ্ডেলটো আছে, মানুহখিনি সোমাব দিছে। তো আমিও এতিয়া যাম, মানে এইফালে পুৰা একদম এলাউন্স কৰি আছে আজি যিহেতু লাষ্ট নাইট হয়। আৰু আজিৰ নাট মঞ্চস্থ হ'ব চন্দুকত চকুলো, যিখন নাট মানে কিবা নামটোৱে ইউনিক লাগিছে। তো এইফালে আমি এতিয়া ভিতৰলৈ সোমাই যাম। বৰ্তমান এইফালে মানে ছেটিংছৰ বস্তুখিনি আছে, এইফালে থিয়েটাৰ কলাগুৰু। আজি নৱজিৎ কি কবি? মানে এতিয়ালৈকেতো নাটক চোৱা নাই, যিখিনি মানে ৰিহাৰ্চেলত চাইছিলোঁ সেইখিনি ভালেই হৈছে। এতিয়া নাটক চাই কিনে ৰিভিউটো দি আছোঁ। বাকী মানে এইফালে স্বামীষ্ঠা বাহঁতে ড্ৰেছ কৰি আছে, মেকআপ কৰি আছে। অকণমান আমাৰ আহোঁতে দেৰি হ'ল, তো চাওঁ বাইকটো বা হ'ব না। তাকেতো অলপ আশা কমেই দিছোঁ। মানে কি হৈছে, বাইদেউক লগ কৰিলোঁ এতিয়া, কৈছে অলপ মেকআপ কৰি আছোঁ ৰ'বা। মেকআপটো হোৱাৰ পিছত ইফালে আৰম্ভ নহ'লে পাৰিম বাৰু, বাট আৰম্ভ হৈ নগ'লে হ'ল আৰু। মানে মানুহ সোমাইছিয়ে না, তো বাকী যিয়ে নহওক এইফালে থিয়েটাৰ কলাগুৰু। আৰু বৰ্তমান এনেকৈ জেফ্ৰী দাহঁতেও পূৰা একদম মেকআপ কৰি আছে, এইফালে কুকিল দাহঁত সকলোৱে মেকআপ কৰি আছে, এনেকৈ পূৰা একদম আৰ্টিষ্টখিনিয়ে। আৰু বৰ্তমান মই আছোঁ গ্ৰীণ ৰুমত, আৰু মোৰ লগত আছে জেফ্ৰী দা, বাকী মেকআপ কৰি আছে। মেকআপ কৰি আছোঁ আজি আমাৰ চন্দুকুত চকুলো। চ' এইখনতে খুব ধুনীয়া। মই ইমান বছৰ কৰি থকা কেৰেক্টাৰ পিছত এইবাৰ অলপ বেলেগ কৰিছোঁ, এজন বুঢ়া হ'ম। আৰু বাকী এইখন নাটক কেনেকুৱা পাই? বাকী কেইখন নাটক খুব ধুনীয়া, আৰু ধুনীয়া নহয়, ছুপাৰ ডুপাৰ হিট। মই বাস্তৱ ফুকনৰ প্ৰয়োগী, স্বনামধন্য নাট্যকাৰ, পৰিচালক, গীতিকাৰ অভিজিত ভট্টাচাৰ্যৰ খুব ধুনীয়া নাটক। তাৰপিছত আৰু এখন আছে তেখেতৰে মাতাল যৌৱন তেজ, দুখনে খুব ধুনীয়া। ৰাইজে আঁকোৱালি লৈছে। নলবাৰী হেলচা ৰাইজে, সৰ্থেবাৰী ৰাইজে, বাকী থকা দিনকেইটা আমাক এনেকৈ মৰম দি যাওক। আপোনালোকৰ আশীৰ্বাদ লাগিব আমাক আগবাঢ়ি যাওঁতে। ধন্যবাদ। বাকী চন্দুকত চকুলো, যিখন নাটকৰ কথা মই আপোনাক অলৰেডি গ্ৰীণ ৰুমত ভিডিঅ' মানে আখৰা গৃহত ভিডিঅ' বনাইছিলোঁ, তেতিয়া কৈছিলোঁ। আৰু সেই নাটকখন আজি আপোনালোকে মঞ্চস্থ কৰিব, মানে প্ৰথমবাৰৰ বাবে থাকে আজি। আৰু লগতে ময়ো আহিছোঁ প্ৰথম দিনাই। বাকী শুভেচ্ছা থাকিল, যাতে একদম চন্দুকৰ চকুলৰ যিটো বস্তু দেখা নাপায়, আপুনি কৈছিলে যিটো বস্তু নেদেখে সেইটো চন্দুকত থাকে। তো তেনেকুৱা চকুলো টোপাল যিটো আমি দেখা নাপাওঁ। তো নিশ্চয় চাগে খুব কাম দিব লাগিব নাটকখন চাই, কাৰণ নামটোতে যিহেতু চকুলো আছে। তো শুভেচ্ছা থাকিল আপোনালোকলৈ, আৰু এনেকৈ যাতে গোটেই বছৰখিনি চলি যায়। আৰু বৰ্তমান মোৰ লগত আছে সুকুমাৰ দা, দাদাই বৰ্তমান মেকআপ কৰি আছে। নমস্কাৰ। বাকী কেনেকুৱা লাগি আছে? খুব ভাল হোৱাৰী দৰ্শকৰ। আমাৰ 4 দিন হৈ গ'ল ইয়াত অপেনিং পেণ্ডেল হেলচাত। অভিজিত ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু মাতাল যৌৱনৰ তেজ, মানে খুবেই আদৰি লৈছে, খুব ভাল পাইছে নাটক দুইখন। আৰু শিল দল ভাঙি মানুহ আহিছে। আজি আমাৰ ইয়াত শেষ দিন হেলচাত। আজি নাটক ভাস্কৰজ্যোতি শৰ্মাৰ চন্দুকত চকুলো, খুব ভাল নাটক এখনো। আমি ৰেডি হৈ আছোঁ, মেকআপ কৰি আছোঁ, ৰাজ আহিছে, কথা পাতিছোঁ। গতিকে এই ৰাজৰ চেনেলৰ জৰিয়তে মই আপোনালোকক ক'ব পাৰোঁ, খুব ভাল নাটক তিনিখন আমি আগবঢ়াই দিম আপোনালোকক। আমাৰ নাটক চাবলৈ আহক, আপোনালোক নিৰাশ নহয়। বাকী আপোনাৰ ঘৰ যিহেতু নলবাৰী আমৰিখোৱা, আৰু এইখন হ'ল হেলচা, আৰু হেলচা আৰু আমৰিখোৱা মানে একে ওচৰ চুবুৰীয়া গাঁও। আৰু তো কি ক'ব আপোনাৰ লোকেল থিয়েটাৰ এখন হিচাপে, আৰু তাত আপুনিও কাম কৰি আছে। মানে ধৰা থিয়েটাৰে আমি যিহেতু প্ৰফেচনেল মানুহ, আজি ইয়াত আছোঁ, কাইলৈ ক'ৰবাত যাম। গতিকে ইয়াত চব থিয়েটাৰৰ সেই চেণ্টিমেণ্টটো একেই, হ'লেও ওচৰৰ থিয়েটাৰ বুলি অকণমান হেৰি এটা আছে। কিন্তু আমাৰ কাৰণে থিয়েটাৰ যিহেতু আমাৰ থিয়েটাৰ আমি চেঞ্জ কৰি থাকোঁ, আমাৰ যিহেতু এইটো প্ৰফেশ্যন। গতিকে প্ৰফেশ্যনত ইয়াত লোকেল বা হেৰি বুলি কথা নাই, আমি কাম কৰিব লাগে, আমি কাম কৰি আছোঁ। আৰু বাকী আপুনি ক'লে যোৱা দুখন নাটকত ৰাইজে বহুত মৰম দিছে, আৰু আজি শেষবাৰৰ বাবে ইয়াত মঞ্চস্থ কৰা হ'ব প্ৰথমবাৰ চন্দুকৰ চকুলো। এখন সুন্দৰ এটা নাম, মানে চন্দুক, য'ত মানে ধৰি লওক আমাৰ সোণা গহনা তেনেকুৱা বস্তু থাকে, আৰু তাত মানে চকুলো। তো মানে খুব সুন্দৰ এটা নাম। তো আশা কৰোঁ যাতে ভাল হয়। বাকী সেয়াই আৰু শেষত আমাৰ ফালৰ পৰা মানে শুভেচ্ছা থাকিল, যাতে মানে থিয়েটাৰ কলাগুৰু বোধে জাকত জিলিকা হৈ যায়। মানে থেংক ইউ।
মোৰ লগত আছে চম্পক শৰ্মা দা মানে নমস্কাৰ এইটো মানে চম্পক শৰ্মা বুলি ক'লে মানুহে মানে চম্পক শৰ্মা ছাৰক বুজি পায় তো এখেত হ'ল চম্পক শৰ্মা এখেতৰ নামো চেমেই হয় তো বাকী কেনেকুৱা লাগি আছে এইবাৰ কলাগুৰুৰ লগত জড়িত হৈ খুব ভাল লগা আমাৰ তিনিখন নাটকেই খুব সৰ্বাংগ সুন্দৰ হৈছে আমি ইয়াতে প্ৰথম পদক্ষেপতে আমি যিখিনি ৰাইজৰ সঁহাৰি পাইছোঁ খুব ভাল লগা আমাৰ তিনিখন খুব সৰ্বাংগ সুন্দৰ নাটক শ্ৰদ্ধাৰ নাট্যকাৰ গীতিকাৰ পৰিচালক শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ আছে মাতাল যৌৱনৰ তেজ আৰু মই বাস্তৱ ফুকনৰ প্ৰেয়সী অলৰেডি বাস্তৱ ফুকন প্ৰেয়সী নাটকখন খুবেই চৰ্চিত হৈছে অসমৰ সংবাদ মাধ্যমত খুব প্ৰচাৰ হৈছে আৰু ৰাইজেও খুব বেলেগকৈ আদৰি লৈছে আমি দুটা দৰ্শনী কৰিলোঁ কৰি পেলাই আকৌ যোৱাকালি আমি মেটনি শ্ব' কৰিছোঁ আকৌ ৰাতি আকৌ দুটা দৰ্শনী কৰিছোঁ গতিকে খুব ৰাইজে আদৰি লৈছে আৰু আমি আশাবাদী নাটকখনক লৈ আৰু আজি শেষ নিশা আমি মঞ্চস্থ কৰিম নাট্যকাৰ যুৱ নাট্যকাৰ ভাস্কৰ জ্যোতি শৰ্মাৰ চণ্ডীগড় চকুলো সেইখনো খুব ভাল লগা নাটক খুব পাৰিবাৰিক নাটক খুব ভাল লগা গতিকে আমি এটাই আহ্বান জনাম অসমৰ ৰাইজক আপোনালোকে আহক আমাক অকণমান আশীৰ্বাদ দিয়ক পৰামৰ্শ দিয়ক আমাৰ ভুল ত্ৰুটিবিলাক আঙুলিয়াই দিয়ক আপোনালোকৰ অকণমান মৰম বা আগ্ৰহৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ আমি আপোনালোকক আগত ক্ষীণত কৰিয়ে আমি পৰিয়ালকেইটা চলাই আছোঁ গতিকে আমি আশাবাদী আপোনালোকে আমাক আঁকোৱালি ল'লে আমাৰ জয়যাত্ৰা অব্যাহত থাকিব বাকী ইফালে থিয়েটাৰ কলাগুৰুত মোৰ লগৰ এটা আছে মানে মুন্না মাইকেল আমাৰ মুন্না কেনে লাগি আছে এইবাৰ মজা কলাগুৰু মজা মানে চণ্ডীগড় চকুলো চাবলৈ আহক এখন ধুনীয়া নাটক চণ্ডীগড় চকুলো বুলি নহয় তিনিখন নাটকে আহক এখন ধুনীয়া নাটক ৰাইজে সকলোৱে ল'ব আমি আশীৰ্বাদ কৰিছোঁ মানে গোটেই থিয়েটাৰ কলাগুৰু যিকেইখন নাটক আছে ৰাইজে চাব লাগে চাব লাগে আৰে বেলেগ থিয়েটাৰো চাব লাগে দিয়কচোন নকওঁ বেলেগ থিয়েটাৰ চাব নালাগে বুলি তাৰ মাজতে থিয়েটাৰ কলাগুৰু যিহেতু মানে নতুনকৈ আক্ৰমণ থকা এখন থিয়েটাৰ বাকী তলৈও শুভেচ্ছা থাকিল মানে একদম ফালি পেলো এফালে মেকআপ লৈ চলি বগা হৈ আছে আৰু এনেকৈ বাচ্ছা খিনি লৈ ল'লোঁ আৰু এইফালে পুৰা একদম মানুহ ফুল বিচনী মাৰি মাৰি হ'লেও নাটক চাম বুলি আহিছে মানে পুৰা একদম মানুহবোৰে বাকী চামিষ্টা বাটটোহে লোৱা নহ'লে মানে বাইদেউ অকণমান বিজি আছে মেকআপে কৰা হোৱা নাই মানে বাইদেউৰ আৰু এনেকৈ পুৰা একদম নাটক আৰম্ভ হৈ গ'ল চণ্ডীগড় চকুলো প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছে মানে আজি মঞ্চত আৰু চণ্ডীগড় চকুলত এই চিনটো যেতিয়া দেখিব আপোনালোকে একদম ভয় খাই যাব সেইটো গেৰাণ্টি কাৰণ আমিও ভয় খাইছিলোঁ কাৰণ সেইটো কিয় হয় এইটো ছাছপেন্স আৰু আপোনালোকৰ বাবে ফটো মাৰছোঁ চলি আছে থিয়েটাৰ কলাগুৰু আৰু আমাৰ ঘৰ ইয়াৰ পৰা অকণমান দূৰ আছে তো আমি ইয়াৰ পৰা ওলাই যাওঁ বাকী নৱজিত মাজতে এইটো কি চিন দেখাইছে এটা আচৰিত ঘটনা আপোনালোকক সেইটো ৰিভিল নকৰোঁ নেকি কৰ তো মাজতে থিয়েটাৰ চলি থকা অৱস্থাত গেলাৰীৰ পৰা আমাৰ মৰমৰ কুকিল্লা এণ্ট্ৰি হৈ মানে আৰু তাৰপিছতে মানে যান্ত্ৰিক বিজুতি অকণমান ঘটে আৰু তাৰপিছত মানে শ্ব' নহ'ব বুলি কোৱা হয় মানে ইয়াত নহয় প্ৰত্যেকটা মানে শ্ব'তে কোৱা হ'ব সেইটো আপোনালোকে চালেহে গম পাব মানে নাটকখন কাৰণে থিয়েটাৰ কলাগুৰু চাব আহিলে আপোনালোকে টিকেটটো ফেল নিদিব কাৰণ লাষ্টৰ নাটকখনত আপোনালোকৰ কামত আহিব পাৰে টিকেটটো তো ফেল নিদিব টিকেটটো কাৰণটো অলপমান বেলেগ দিয়ক এখন মানে যদি কেমেৰাত বন্দী হ'লে মই কৈ দিলোঁ কিন্তু কেমেৰাত যিহেতু বন্দী হোৱা নাই তো এইটো শ্বট এতিয়া আৰু ৰিভিল নকৰোঁ মানে আৰু ইয়াই আছিল থিয়েটাৰ কলাগুৰুৰ পৰা এটা সৰুকৈ ভিডিঅ' আৰু যোৱাকালি মানে এনেকৈ হেলচাত গ'লোঁ লাষ্ট নাইট মানে অপেনিং পেণ্ডেল লাষ্ট নাইট আছিল আৰু নাটক চালোঁ খুব বেছি ভাল লাগিল আৰু মানে অকণমান ভয়ো খাই গ'লোঁ মানে চণ্ডীগড় চকুলো নাটকখন চাই মাজতে আৰু কিয় ভয় খালোঁ সেইটো আপোনালোকে চণ্ডীগড় চকুলো নাটকখন চালে বুজি পাব আৰু বাকী যোৱাকালি চাৰ্মিষ্টা বাৰ বাইকটো লোৱা নহ'ল মানে বাইদেউ অকণমান বিজি থাকিল মেকআপত আৰু শেষলৈকে আমি নাথাকিলোঁ তো সেইবাবে বাইকটো লোৱা নহ'ল একো নাই বাৰু পিছলৈ কেতিয়াবা নিশ্চয় ল'ম আৰু বাকী থিয়েটাৰ কলাগুৰু যাতে সদায় জাকত জিলিকা হৈ ৰয় মানে এজন নলবেৰীয়া ল'ৰা হিচাপে সদায় মানে থিয়েটাৰ কলাগুৰুক ছাপোৰ্ট কৰোঁ যাতে মানে পুৰা একদম জাকত জিলিকা হৈ ৰয়